শামছুদ্দিন ওৰফে পাগলা হুজুৰ আমাৰ মাজত নাই। লাইলুৰি বাসিন্দা শামছুদ্দিন ওৰফে পাগলা হুজুৰৰ জামাজা নামাজ সম্পন্ন। তেখেত যোৱা নিশা ৰূপহী নতুন বজাৰত ইহলীলা সম্বৰণ কৰে। জীৱনৰ শেষ ভাগত ৰূপহী চাইডৰত কটায়। আজি 10:15 বজাত লাইলুৰি ঈদগাহ ময়দানত জানাজা নামাজ আদায় কৰে। ৰূপহীৰ পৰা বহুতো মানুহ জানাজা নামাজত অংশগ্ৰহণ কৰে। ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ শ লোকৰ উপস্থিতিত জানাজা নামাজ সম্পন্ন হয়। তেখেতৰ নিজৰ ঘৰ সংসাৰ নাই, আল্লাহৰ নৈকট্যৰ লাভৰ বাবে পাগল আছিল। অনবৰতে মহান আল্লাহ পাকৰ জিকিৰত ব্যস্ত আছিল। তেখেতৰ কিছুমান ঐশ্বৰিক গুণৰ অধিকাৰী আৰু মহান আল্লাহ পাকৰ জিকিৰ আজগান ব্যস্ত আছিল। ৰূপহী ৰাইজৰ তেখেতৰ কিছুমান গুণৰ প্ৰশংসা কয় আৰু প্ৰচলিত হৈ আছে। ৰাইজৰ মাজত গুণাগথা চলি আছে। তেখেত এজন ভাল সৎ ব্যক্তি আৰু পাগল হুজুৰ বুলি জনাজাত। তেখেতৰ মৃত্যুত ৰূপহী চামুগুৰি লাইলুৰি অঞ্চলত শোকৰ ছাঁ পৰিছে। মানে এই জানাজাত ধৰক শামছুদ্দিন চাবৰ জানাজাত মৰুম শামছুদ্দিন জানাজাত যি মানুহ হৈছে এইটো আমাৰ ৰূপহী চাইডৰ এলেকাৰ মানুহ আহিছে আৰু এখেতৰ যদি জানাজাটো মানে মাইকিং কৰিলে হয় আৰু আমাৰ এলেকাত যদি হলে হয় প্ৰায় 1000 মানুহ হলে হয়। তথাপি ইয়াতে বহু মানুহ হৈছে আৰু বেছিভাগ মানুহ আমাৰ ৰূপহী এলেকাৰ পৰা আহিছে। এই মানুহজন প্ৰায় 20-25 বছৰ সেইটো এলেকাত আছে। প্ৰত্যেক মানুহে তেখেতক চিনি পায়, জানে, শিক্ষিত অশিক্ষিত জনা বুজা সব মানুহে তেখেতক জানে। গতিকে সেই হিচাপে ফেচবুকত কালি দিয়াৰ পিছত যিসকল মানুহে ফেচবুক চলায় সেই মানুহখিনি আজি আহি ইয়াত সমবেত হ'ব পাৰিছে আৰু তেখেতক আল্লাহ যাতে জান্নাতুল ফেৰদৌছ নচিব কৰে। তাৰ জানাজাত মই অংশগ্ৰহণ কৰিছোঁ। জানাজাৰ সন্মুখত থিয় হৈ মই তেখেত জানাজা সম্পৰ্কে অলপ বয়ানো ৰাখিছোঁ আৰু এতিয়া মানে আমি আল্লাহৰ ওচৰত মুনাজাত কৰি আছো যে আল্লাহ তাত জান্নাতুল ফেৰদৌছ নচিব কৰক। তেখেতৰ কিছুমান গুণ আছিল আৰু গুণগত চলি আছে ৰূপহী ৰাইজৰ মাজত, ৰূপহী আৰু চাইজৰ মাজত। তেখেতে মানে মহান আল্লাহ পাকৰ মানে পাগল আছিল বুলি কৈছে আৰু কিছুমান গুণ আছিল, এই সম্পৰ্কে আপুনি কি? না, তেখেতৰ যথেষ্ট গুণ আছিল। তেখেতৰ গুণ আছিল কাৰণে আজি ৰূপহী এলেকাৰ পৰা মানুহ আহিছে। হয়তো এইটো অঞ্চলৰ মানুহে তেখেতৰ গুণ গৰিমা সম্পৰ্কে নাজানে। আজি লাইলুৰি অঞ্চলৰ মানুহ ধৰক 25 জন হৈছে, বাকী মানে 75% মানুহ ৰূপহী এলেকাৰ পৰা আহিছে। বিভিন্ন ধৰণৰ তেখেতৰ পৰা মানুহে উপকাৰ পাইছে কাৰণে মানুহখিনি আহিছে। সদস্যত আপুনি ৰূপহী তথা লাইলুৰি ৰাইজক কি কয়? তেখেতৰ জানাজাত আমাৰ ৰূপহী অঞ্চলৰ অধিকাংশ মানুহ আহি জানাজাৰ অধিকাংশ মানুহ আহি ইয়াত সমবেতৰ কাৰণে মই ৰূপহীবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে এই শামছুদ্দিন চাহাবৰ জানাজাত আহি যে ইমান দূৰৰ পৰা লাইলুৰিত উপস্থিত হ'ল, এইকাৰণে মই তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লাইলুৰি অঞ্চলৰ মানুহকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যে এই জানাজাত ঠিক হৈ তেখেতৰ মাগফিৰাতৰ কামনা কৰিছে, তাৰ কাৰণে তেখেতসকলকো মই ধন্যবাদ জনাওঁ।